আপোনালোকে প্ৰায়ভাগে মোক কমেণ্টত প্ৰশ্ন কৰে আৰু কিছুলোকে মোক ফোনযোগেও প্ৰশ্ন কৰে যে কুকুৰা যেতিয়া বগা পায়খানা হয় ই IBD লক্ষণ নে আপোনাৰ হোৱাইট ডায়েৰিয়া লক্ষণ। যিহেতু এতিয়া সময়টোৰ মানে যিটো বতৰ, যিটো ৱেডাৰ বুলি কোৱা হয়, এই ৱেডাৰটো মানে একেবাৰে বেয়া হৈ আছে। হঠাতে বৰষুণ দিয়ে আৰু হঠাতে ৰ'দ দিয়ে, আৰু এনেকুৱা এটা বতৰত আমাৰ ফাৰ্মত কুকুৰাবিলাকৰ IBD, ৰাণীখেত, চ' এনেকুৱা ধৰণৰ বেমাৰে দেখা দিয়ে। গতিকে আজি IBD বেমাৰৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকক মই জনাব চেষ্টা কৰিম। যিহেতু মোৰ ফাৰ্মত এনেকুৱা আগৰ বছৰত এনেকুৱা ছিজনত মোৰ ফাৰ্মত কুকুৰাৰ IBD লাগিছিলে, আৰু মই কেনেকৈ সেই কুকুৰাখিনিক মৰাৰ পৰা নিয়ন্ত্ৰণ কৰিছিলোঁ আৰু কি ঔষধ খুৱাইছিলোঁ, কেনেকৈ মই মেনেজমেণ্ট কৰি কুকুৰাখিনি ঠিক কৰিছিলোঁ। গতিকে সেইখিনি কথা মই আপোনালোকক সুন্দৰকৈ জনাব বিচাৰিছোঁ। যদিহে আপোনালোকে কুকুৰা ফাৰ্মৰ লগত জড়িত আছে তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো খুবেই প্ৰয়োজনীয় হ'ব। কুকুৰাৰ IBD লাগে আপোনাৰ এটা ভাইৰাছৰ পৰা, আৰু যেতিয়া বতৰটো একেবাৰে বেয়া হয়, হঠাতে যেতিয়া আপোনাৰ বৰষুণ দি থাকিব একেৰাহে আৰু হঠাতে যেতিয়া ৰ'দ দিব, ৱেডাৰটো খেলিমেলি হৈ যায়, তেতিয়া আপোনাৰ মানে IBD বেমাৰটোৱে দেখা দিয়ে। বন্ধুসকল, IBD বেমাৰৰ লক্ষণ বুলি ক'বলৈ গ'লে মানে যিটো চিমটমছ, সেইটো ক'বলৈ গ'লে কেনেধৰণৰ হ'ব মই সেইখিনি ক'ব বিচাৰিছোঁ আপোনালোকক। যেতিয়া হঠাতে কুকুৰাখিনিৰ যিটো দানা পানী আমি দি থাকোঁ, দানাবিলাক খাবলৈ কমাই দিব আৰু লগতে পানীটো খুব কমকৈ খাব। আৰু তাৰপিছত কি হয়, কুকুৰাখিনিয়ে খুচৰি খুচৰি দানাটো পেলাবলৈ বিচাৰিব। তেতিয়া আপোনালোকে জানিব যে কুকুৰাটোৰ বা কুকুৰাখিনিৰ কিবা এটা বেমাৰে দেখা দিছে। আৰু কি হয়, লাহে লাহে কুকুৰাখিনিৰ বগা বিজলুৱা পায়খানা কৰিবলৈ আৰম্ভ কৰিব। তাৰপিছত লাহে লাহে কি হয়, কুকুৰাখিনিৰ যি দুখন পাখি থাকে সেই পাখি দুখন লাহেকৈ তললৈ নামি আহিব আৰু কুকুৰাটো বা কুকুৰা পোৱালিটো জুপুকা মাৰি পেলাই নোমবিলাক থিয় থিয় হ'বলৈ ধৰে। তাৰপিছত কুকুৰাটো বা কুকুৰা পোৱালিটো লাহে লাহে পাতল হৈ আহিব, দানা পানী খাবলৈ যিহেতু নিবিচাৰে, শুকাই আহিব আৰু তাৰপিছত লাহে লাহে মৰ্টেলিটি হ'ব বিচাৰে। গতিকে বন্ধুসকল, এইখিনি হৈছে চিমটমছ মানে লক্ষণ IBD বেমাৰ হ'লে। আৰু এটা চিমটমছ আপোনালোকে ধৰা পেলাব পাৰিব, যেতিয়া কুকুৰা মৰ্টেলিটি হ'ব আপোনালোকে কুকুৰা বা কুকুৰা পোৱালিটো পষ্টমৰ্টম কৰিব লাগিব। পষ্টমৰ্টম কেনেকৈ কৰিব লাগিব, কুকুৰাটো ধৰি পেলাই আপোনালোকে যেতিয়া ফালিব, ফালোতে আপোনালোকে কুকুৰা পোৱালিটোৰ বা কুকুৰাটোৰ যিকেইটা লেগ বুলি কোৱা হয়, ঠেং বুলি কোৱা হয়, টপিনা, তাত আপোনালোকে ভালকৈ চাব যে যদিহে তেজৰ দাগ পৰিছে ৰঙা ৰঙা, তেনেহ'লে সেইটো IBD লক্ষণ। আৰু কুকুৰাৰ যিটো বাৰ্চা বুলি কয়, লেটিনৰ পিছচাইডে থাকে এটা বগাকৈ এটা মটৰমাহৰ সমান এটা বাৰ্চা থাকে, সেই বাৰ্চাটো লাহে লাহে ফুলিবলৈ আৰম্ভ কৰিব, আকাৰটো অকণমান ডাঙৰ হ'ব। তাৰপিছত কি হ'ব, সেই যিটো বাৰ্চা আপোনালোকে যদি বাৰ্চাটো তাৰ পৰা উঠাই আনে, সেই চৰাইটোৰ পৰা উঠাই পেলাই যদি আপোনালোকে ফালি চায়, তেনেহ'লে সেই বাৰ্চাটোৰ ভিতৰত বগা ৰঙা ৰঙা তেজৰ দাগ দেখিবলৈ পাব। তেতিয়া আপোনালোকে 100% ভাবিব লাগিব যে কুকুৰাখিনিৰ IBD হৈ গৈছে। এতিয়া আহোঁ ট্ৰিটমেণ্ট কেনেকৈ কৰিব লাগিব। প্ৰথম অৱস্থাত যিকেইটা কুকুৰাৰ সেই IBD লক্ষণে দেখা দিছে, মানে বেমাৰ লাগিছে, আপোনালোকে সেইকেইটা কুকুৰা এডোখৰ বেলেগ ঠাইত ছেপাৰেট কৰিব লাগিব। তাৰপিছত আপোনালোকে তৎক্ষণাত ফাৰ্মত ফৰ্মেলিন বা B904 বিভিন্ন ধৰণৰ বীজাণুনাশক কেমিকেল স্প্ৰে আপোনালোকে ফাৰ্মত স্প্ৰে কৰিব লাগিব। আৰু কুকুৰাখিনিৰ এই যিটো বেমাৰ IBD, সেই বেমাৰটো ঠিক কৰিবৰ কাৰণে কুকুৰাখিনিক ৰোগ প্ৰতিৰোধ ক্ষমতাটো বঢ়াবৰ বাবে আমি কিছু মেডিচিন খুৱাব লাগিব। এতিয়া আহোঁ মেডিচিনৰ শিতানলৈ। মেডিচিন মই কি ইউজ কৰিছিলোঁ বা মই কি ইউজ কৰোঁ। এই গেমনেক্সটো হৈছে আপোনাৰ ইমিউনিটি বুষ্টাৰ। সেই যিটো গেমনেক্স, সেইটো খোৱালে কুকুৰাখিনিৰ ইমিউনিটিটো অলপ বাঢ়ি যাব আৰু মৰ্টেলিটিৰ সংখ্যা লাহে লাহে কমি আহিব আৰু বগা পায়খানাটো বন্ধ হৈ আহিব। দ্বিতীয়তে আৰু এটা মেডিচিন আছে আপোনাৰ ASD বুলি কোৱা হয়। মই আপোনালোকক স্ক্ৰীনত দেখুৱাই দিম কি মেডিচিন মই ব্যৱহাৰ কৰিছিলোঁ। ASD, সেই মেডিচিনটো আপোনালোকে পানীৰ লগত মিহলাই খাব পাৰে, কিন্তু ASD মেডিচিনটো 3 দিন খুৱাব লাগে। আৰু এটা মেডিচিন আছে আপোনাৰ NO200, এইকেইটা হৈছে IBD বা গাম্বুৰ বেমাৰৰ মেডিচিন। NO200 সেইটো আপোনালোকে মেডিচিনটো আনি পেলাই 3 দিন আপোনালোকে কোৰ্চটো কৰি দিব বা 4 দিন কৰি দিব। আৰু এই মেডিচিনখিনি কোৰ্চটো কৰাৰ পিছত কুকুৰা পোৱালিখিনি বা কুকুৰাখিনি যেতিয়া বগা পায়খানাটো বন্ধ হৈ যাব, তেতিয়া আপোনালোকে কুকুৰাখিনিক ভিটামিন আৰু লগতে লিভাৰ ইউজ কৰিব লাগিব। ভিটামিন কি ইউজ কৰিব লাগিব, এইখিনিতে কওঁ, আপোনাৰ যেতিয়া আপোনালোকে গেমনেক্স বা NO200 বা ASD যিটো লগায়, তাৰ লগত আপোনালোকে ভিটামিন C ব্যৱহাৰ কৰিব। ভিটামিন C বিশেষকৈ ইলেক্ট্ৰলাইট বা ORSত থাকে। গতিকে আপোনালোকে সেইটো ইলেক্ট্ৰলাইট আপোনালোকে আনিব, আনি পেলাই 100 পোৱালিৰ কাৰণে 5 গ্ৰাম বা 5 ml আপোনালোকে এটা অনুপাতত সেই ASD বা NO200 বা গেমনেক্সৰ লগত মিলাই খুৱাব, যাতে কুকুৰাখিনি উইকনেছ হৈ নাযায়, মানে দুৰ্বল হৈ নাযায়। ভিটামিন চিত আপোনাৰ এনাৰ্জি থাকে,
এনাৰ্জিটো পাই গ'লে কুকুৰাখিনি অলপমান ষ্ট্ৰং হৈ আহিব। আৰু এতিয়া আহোঁ ভিটামিনৰ বিষয়লৈ। ভিটামিন কি লগাব? যেতিয়া সম্পূৰ্ণৰূপে কুকুৰা পোৱালিখিনিৰ বা কুকুৰাখিনিৰ বিজলুৱা পায়খানাটো বন্ধ হৈ যাব, তেতিয়া আপোনালোকে ভিটামিন লগাব লাগিব। ভিটামিন হিচাপে আপোনালোকে ভিটামিন চিটো যিহেতু লগাইছিলে বা লগালোৱে বা লগাব ASD বা NO200 লগত বা গেমনেক্সৰ লগত, সেইটো লগালে আপোনালোকে তাৰপিছত ভিটামিন আপোনালোকে লগাব লাগিব। কেয়াৰ চি, সেইটো আপোনাৰ ভিটামিন থাকে, সেইটো লগাব। আৰু লগতে ভিটামিন বি লগাব। যিহেতু কুকুৰাখিনি সেই মেডিচিনটো খুৱাই দিয়াৰ ফলত বগা পায়খানাটো বন্ধ হৈ যাব আৰু লাহে লাহে যেতিয়া বেমাৰত আক্ৰান্ত হৈ থাকে কুকুৰাখিনি লাহে লাহে দুৰ্বল হৈ থাকে। গতিকে আমি ভিটামিন আৰু ভিটামিন বি এনেধৰণৰ মেডিচিন আমি লগাব লাগে। তাৰপিছত আপোনালোকে সেই ভিটামিন ভিটামিন বি লগোৱাৰ পিছত 3 দিন বা 4 দিন কোৰ্চ কৰাৰ পিছত আপোনালোকে কণ্টিনিউ 7 দিন মানলৈ ভিমাৰেলটো ইউজ কৰিব। আৰু ৰাতি মাজে মাজে আপোনালোকে লিভাৰটো ইউজ কৰিব। আৰু এনেকৈ যদি আপোনালোকে সেই মেডিচিনখিনি ইউজ কৰে তেনেহ'লে আপোনালোকৰ কুকুৰাখিনি সম্পূৰ্ণভাৱে IBD বেমাৰৰ পৰা সুস্থ হৈ উঠিব। আৰু বন্ধুসকল, স্প্ৰেটো ৰেগুলাৰ কৰি থাকিব যাতে কোনো কাৰণত সেই IBD যিটো ইনফেকশ্যন হৈ গৈছে, যিটো ভাইৰাছে কুকুৰাখিনিক ইনফেকশ্যন কৰিছে, যাতে কোনো কাৰণত ফাৰ্মত সেই ভাইৰাছটো থাকিব নোৱাৰে। আপোনালোকে ৰেগুলাৰ কেমিকেল স্প্ৰে ফাৰ্মখনত ব্যৱহাৰ কৰি থাকিব। বন্ধুসকল, এইখিনিয়ে আছিল আজি IBD বা গাঁম্বুৰ বেমাৰৰ লক্ষণখিনি কৈছোঁ আৰু লগতে মেডিচিন কি খুৱাব লাগিব, কেনেধৰণে পৰিচালনা কৰিলে মেনেজমেণ্ট কৰিলে কুকুৰাখিনি সেই IBD বেমাৰৰ পৰা সুস্থ হৈ পৰিব। বন্ধুসকল, কিছু লোকে কি কৰে, যেতিয়া IBD বেমাৰ লাগি যায় ডায়েৰিয়া হৈছে বুলি ভাবি পেলাই এণ্টিবায়'টিক ব্যৱহাৰ কৰে। আৰু এণ্টিবায়'টিক ইউজ কৰাৰ ফলত কুকুৰাখিনিৰ সেই IBD যিটো ভাইৰাছৰ ফলত IBD বেমাৰ হয় বা গাঁম্বুৰো হয়, সেই ভাইৰাছটো এণ্টিবায়'টিক ব্যৱহাৰ কৰিলে কোনো কাৰণত শেষ হৈ নাযায় বা ধ্বংস নহয়। তাক আমি ইমিউনিটি ষ্ট্ৰং কৰিবৰ কাৰণে ইমিউনিটি বস্তা ব্যৱহাৰ কৰিব লাগিব। আৰু এণ্টিবায়'টিক ব্যৱহাৰ কৰাৰ ফলত কুকুৰাখিনি বেছিকৈ উইক হৈ যায় আৰু লাহে লাহে উইকনেছ হৈ পিছলৈ মৰ্টেলিটি বেছি হৈ যায়। গতিকে আপোনালোকে চিনাক্তকৰণ হিচাপে যিটো লক্ষণ বা যিটো চিম্পটমছ, সেইটো ধৰা পেলাবৰ কাৰণে এই লক্ষণখিনি আপোনালোকে জানিব লাগিব। যদি 100% IBD হৈ গৈছে তেনেহ'লে আপোনালোকে IBDৰ যিখিনি মেডিচিন ব্যৱহাৰ কৰিব লাগে সেইখিনি কৰিলে আপোনালোকৰ কুকুৰাখিনি মৰ্টেলিটিৰ জনসংখ্যা কমি আহিব বা মৰ্টেলিটি নহ'ব আৰু সোনকালে সুস্থ হৈ উঠিব সেই বেমাৰৰ পৰা। যদি হোৱাইট ডায়েৰিয়া হৈ যায় তেনেহ'লে এণ্টিবায়'টিক ইউজ কৰিলে লগত যদি ORS ইউজ কৰে তেনেহ'লে সেই হোৱাইট ডায়েৰিয়াটো সোনকালে ভাল হৈ যাব। গতিকে বন্ধুসকল, যিকোনো বেমাৰ এটাৰ ঔষধ বা ট্ৰিটমেণ্ট কৰাৰ আগত তাৰ লক্ষণটো ভালদৰে জনাটো একেবাৰে উচিত। গতিকে বন্ধুসকল, এইখিনি কথা মোৰ ফালৰ পৰা আপোনালোকক শ্বেয়াৰ কৰিলোঁ। যিহেতু আপোনালোকে কমেণ্টতো প্ৰশ্ন কৰি থাকে বা আপোনালোকে মোলৈ ফোন যোগেও এইখিনি কথা সুধি থাকে যে মোৰ কুকুৰা পোৱালিখিনি বগা পায়খানা কৰিছে, কি হৈছে। গতিকে আজি আপোনালোকক সবিশেষ তথ্যখিনি এই ভিডিঅ' আকাৰে আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ। আশা কৰিলোঁ মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় উপকৃত হ'ব। আৰু যদি উপকৃত হয় তেনেহ'লে মোৰ চেনেলটো আগুৱাই যোৱাত নিশ্চয় সহায় কৰিব। আৰু আজিলৈ এইখিনিতে সামৰিছোঁ। বাই বাই, ধন্যবাদ, জয় অসম।